আমি লোন ক'ত ললো কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে এমাহত ৯২,০০০ কোটি টকা লোন লয় এমাহত আমিতো লোনেই নলওঁ জিডিপি লগত আমাৰ অনলি 25% ডেট জিডিপি ৰেচিঅ হাউসেতো ধন্যবাদ জনাব লাগে যে অসমৰ ফাইনেন্স কেনেকে মেনেজমেন্ট হৈছে ৰিজাৰ্ভ বেংকে কৈ আছে যে আসাম ইজ ফাষ্টেষ্ট গ্ৰোইং আৰু আপোনালোকে কেইদিনমান আগতে অল ইণ্ডিয়া পেপাৰবিলাকত চাব যে এই বছৰ পাৰ কেপিটা কনষ্টেণ্ট কাৰেণ্ট নহয় কনষ্টেণ্ট মানে কি ইনফ্লেশ্যন বাদ দি আমি ৱেষ্ট বেংগলৰ পাৰ কেপিটাক বিট কৰিব অহা বছৰ এই বছৰ আপুনি বাৰে বাৰে লোনৰ কথা কৈছিলে কাৰেণ্ট নহয় লোন লোৱাত অসমীটো আটাইতকৈ কম ৰাজ্য ভাৰতৰ ভিতৰত আমি কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে এমাহত ৯২,০০০ কোটি টকা নহয় লোন লোৱাত এমাহতো আটাইতকৈ কম ৰাজ্য লোনেই নলওঁ আমি জিডিপি লগত আমাৰ অনলি 25% জিডিপি এমাহত ৯২,০০০ ধন্যবাদ জনাব লাগে যে অসমৰ ফাইনেন্স কেনেকে মেনেজমেন্ট লোনেই নলওঁ ৰিজাৰ্ভ বেংকে কৈ আছে যে আসাম ইজ ফাষ্টেষ্ট গ্ৰোইং আৰু আপোনালোকে কেইদিনমান আগতে অল ইণ্ডিয়া পেপাৰবিলাকত চাব যে এই বছৰ পাৰ কেপিটা কনষ্টেণ্ট কাৰেণ্ট নহয় কনষ্টেণ্ট মানে কি ইনফ্লেশ্যন বাদ দি আমি ৱেষ্ট বেংগলৰ পাৰ কেপিটাক বিট কৰিব অহা বছৰ গৈ আছো আপুনি বাৰে বাৰে লোনৰ কথা কৈ থাকিলে লোন লোৱাত অসমীটো আটাইতকৈ কম ৰাজ্য ভাৰতৰ ভিতৰত আমি লোন ক'ত ললো কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে এমাহত ৯২,০০০ কোটি টকা লোন লয় এমাহত আমিতো লোনেই নলওঁ জিডিপি লগত আমাৰ অনলি 25% ডেট জিডিপি ৰেচিঅ হাউসেতো ধন্যবাদ জনাব লাগে যে অসমৰ ফাইনেন্স কেনেকে মেনেজমেন্ট হৈছে ৰিজাৰ্ভ বেংকে কৈ আছে যে আসাম ইজ ফাষ্টেষ্ট গ্ৰোইং আৰু আপোনালোকে কেইদিনমান আগতে অল ইণ্ডিয়া পেপাৰবিলাকত চাব যে এই বছৰ পাৰ কেপিটা কনষ্টেণ্ট কাৰেণ্ট নহয় কনষ্টেণ্ট মানে কি ইনফ্লেশ্যন বাদ দি আমি ৱেষ্ট বেংগলৰ পাৰ কেপিটাক বিট কৰিব অহা বছৰ গৈ আছো আপুনি বাৰে বাৰে লোনৰ কথা কৈ থাকিলে লোন লোৱাত অসমীটো আটাইতকৈ কম ৰাজ্য ভাৰতৰ ভিতৰত আমি লোন ক'ত ললো কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে এমাহত ৯২,০০০ কোটি টকা লোন লয় এমাহত আমিতো লোনেই নলওঁ জিডিপি লগত আমাৰ অনলি 25% ডেট জিডিপি ৰেচিঅ হাউসেতো ধন্যবাদ জনাব লাগে যে অসমৰ ফাইনেন্স কেনেকে মেনেজমেন্ট হৈছে ৰিজাৰ্ভ বেংকে কৈ আছে যে আসাম ইজ ফাষ্টেষ্ট গ্ৰোইং আৰু আপোনালোকে কেইদিনমান আগতে অল ইণ্ডিয়া পেপাৰবিলাকত চাব যে এই বছৰ পাৰ কেপিটা কনষ্টেণ্ট কাৰেণ্ট নহয় কনষ্টেণ্ট মানে কি ইনফ্লেশ্যন বাদ দি আমি ৱেষ্ট বেংগলৰ পাৰ কেপিটাক বিট কৰিব অহা বছৰ গৈ আছো আপুনি বাৰে বাৰে লোনৰ কথা কৈ থাকিলে লোন লোৱাত অসমীটো আটাইতকৈ কম ৰাজ্য ভাৰতৰ ভিতৰত আমি লোন ক'ত ললো কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে এমাহত ৯২,০০০ কোটি টকা লোন লয় এমাহত আমিতো লোনেই নলওঁ জিডিপি লগত আমাৰ অনলি 25% ডেট জিডিপি ৰেচিঅ হাউসেতো ধন্যবাদ জনাব লাগে যে অসমৰ ফাইনেন্স কেনেকে মেনেজমেন্ট হৈছে ৰিজাৰ্ভ বেংকে কৈ আছে যে আসাম ইজ ফাষ্টেষ্ট গ্ৰোইং আৰু আপোনালোকে কেইদিনমান আগতে অল ইণ্ডিয়া পেপাৰবিলাকত চাব যে এই বছৰ পাৰ কেপিটা কনষ্টেণ্ট কাৰেণ্ট নহয় কনষ্টেণ্ট মানে কি ইনফ্লেশ্যন বাদ দি আমি ৱেষ্ট বেংগলৰ পাৰ কেপিটাক বিট কৰিব অহা বছৰ গৈ আছো আপুনি বাৰে বাৰে লোনৰ কথা কৈ থাকিলে লোন লোৱাত অসমীটো আটাইতকৈ কম ৰাজ্য ভাৰতৰ ভিতৰত আমি লোন ক'ত ললো কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে
এমাহত 92,000 কোটি টকা লোন লয় এমাহত আমিতো লোনেই নলওঁ জিডিপি লগত আমাৰ অনলি 25% ডেট জিডিপি ৰেচিঅ' হাউচেতো ধন্যবাদ জনাব লাগে যে অসমৰ ফাইনেন্স কেনেকে মেনেজমেণ্ট হৈছে ৰিজাৰ্ভ বেংকে কৈ আছে যে আসাম ইজ ফাষ্টেষ্ট গ্ৰয়িং আৰু আপোনালোকে কেইদিনমান আগতে অল ইণ্ডিয়াৰ পেপাৰবিলাকত চাব যে এই বছৰ পাৰ কেপিটা কনষ্টেণ্ট কাৰেণ্ট নহয় কনষ্টেণ্ট মানে কি ইনফ্লেশ্যন বাদ দি আমি ৱেষ্ট বেংগলৰ পাৰ কেপিটাক বিট কৰিব অহা বছৰ গৈ আছো আপুনি বাৰে বাৰে লোনৰ কথা কৈ থাকিলে লোন লোৱাত অসমীটো আটাইতকৈ কম ৰাজ্য ভাৰতৰ ভিতৰত আমি লোন ক'ত ললো কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে এমাহত 92,000 কোটি টকা লোন লয় এমাহত আমিতো লোনেই নলওঁ জিডিপি লগত আমাৰ অনলি 25% ডেট জিডিপি ৰেচিঅ' হাউচেতো ধন্যবাদ জনাব লাগে যে অসমৰ ফাইনেন্স কেনেকে মেনেজমেণ্ট হৈছে ৰিজাৰ্ভ বেংকে কৈ আছে যে আসাম ইজ ফাষ্টেষ্ট গ্ৰয়িং আৰু আপোনালোকে কেইদিনমান আগতে অল ইণ্ডিয়াৰ পেপাৰবিলাকত চাব যে এই বছৰ